বলিউডত জিলিকিবলৈ সক্ষম হৈছে অসম কন্যা কালিন্দ্ৰী দাস। বলিউডৰ জনপ্ৰিয় অভিনেতা তথা পৰিচালক আৰবাজ খানৰ সৈতে অভিনয় কৰাৰ সুযোগ লাভ কৰিছে দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ কালিন্দ্ৰী দাসে। বিহু এটেক নামৰ ছবিখনত অভিনয় ৩ নম্বৰ আমটোলা গাঁৱৰ কালিন্দ্ৰী দাসৰ। শৈশৱৰ পৰা অভিনয় আৰু মডেলিঙৰ লগত জড়িত কালিন্দ্ৰীৰ পিতৃ-মাতৃ ক্ৰমে সুনীল দাস আৰু লক্ষী দাস। গতিকে কালিন্দ্ৰীৰ ওচৰত যেহেতু আমাৰ সাংবাদিক সঞ্জয় কলিতা উপস্থিত হৈছিল, এটা সাক্ষাৎকাৰ আছে আমি আগবঢ়াইছো। অসমৰ পৰা গৈ সুদূৰ মায়ানগৰীত প্ৰতিষ্ঠা লাভ কৰা এগৰাকী জীয়ৰী, পলাকবাৰী সমষ্টিৰ কুকুৰমাৰাৰ ৩ নং আমতলাৰ জীয়ৰী কালিন্দ্ৰী দাস। তেওঁ ইতিমধ্যে অভিনেতা পৰিচালক আৰবাজ খানৰ এখন ছবিত তেওঁ সুযোগ লাভ কৰিছে আৰু মই পোনে পোনে তেওঁৰ ওচৰলৈ গৈছো। হয়, মই আপোনাৰ ওচৰলৈ গৈছো। ইতিমধ্যে আপুনি আৰবাজ খানৰ এখন ছবিত সুযোগ পাইছে। এই যাত্ৰাৰ পথটো আপুনি কওক। মোৰ প্ৰথম যাত্ৰাটো আৰম্ভ হৈছিলে গুৱাহাটীৰ পৰাই। মই গুৱাহাটীত অলৰেডি এখন চিনেমা কৰি আছিলোঁ, মই দিবংগত আবিদিত। সেইখিনি সময়ছোৱাতে আপোনাৰ মুম্বাইৰ পৰা মোৰ ফ্ৰেণ্ড এজনীয়ে মোক কৈছিলে কি এনেকুৱা এখন মুভি হ'ব গৈ আছে, আৰ্মি বেচিছ মুভি, আৰু মোৰ লুকটো অকণমান তেনেকুৱা, মই যদি তেনেকৈ ছ'চিয়েল মিডিয়াত অলপ তেনেকৈ থাকোঁ। তো সিহঁতে ক'লে কি তুমি এইখনত এবাৰ অডিশ্যন এটা দি দিয়া। তো আহিলে যথেষ্ট মানে গোটেই মুম্বাই কাষ্টিং আহিছে। তাৰপিছত আপোনাৰ একচুৱেলি আমাৰ প্ৰডাকশ্যন হাউচটো হৈছে অসমৰ হোজাই। তো তেওঁলোকেও মোক কণ্টেক্ট কৰিলে। তাৰপিছত মই অডিশ্যন দিছোঁ। এইখনৰ কাৰণে মই 3বাৰকৈ অডিশ্যন দিছোঁ, এবাৰ নহয় 3বাৰকৈ অডিশ্যন দিছোঁ। তাৰপিছত মোৰ এই যাত্ৰাটো আৰম্ভ হৈছে। আমি জানিব পাৰিছো ছবিখনৰ নাম হৈছে বিহু এটাক। ইয়াতে বিহুক লৈ কেনেকুৱা ধৰণৰ কি কৰিছে আৰু মানে কেনেকুৱা টপিকৰ ওপৰত চিনেমাখন আচলতে বনোৱা হৈছে? হয়, এইখন ইট ইজ এ আৰ্মি বেচিছ মুভি। এইখন পূৰা সম্পূৰ্ণ আৰ্মি টাইপৰ মুভি হয়। টেৰৰিষ্ট আৰু ইণ্ডিয়ান আৰ্মি IB অফিচাৰ মিলি যেনেকৈ আমাৰ অসমত যেতিয়া বম ব্লাষ্ট হৈছিলে, তাৰে সেইটো ভিত্তিৰ ওপৰত এখন ষ্টৰি বনাই এখন মুভি কৰা হৈছে। তো সেইখন যেতিয়া সেই বম ব্লাষ্টটো হৈছিলে তাতে কি কেনেকুৱা মিছন হৈছিলে, কেনেকৈ বস্তুবোৰ মানে কি তথ্যবোৰ সংগ্ৰহ কৰিছিলে, সেইটো ভিত্তি লৈ এখন মুভিখন কৰা হৈছে। আৰু আৰবাজ খান এগৰাকী যথেষ্ট প্ৰভাৱশালী ধৰা অভিনেতা পৰিচালক। তেখেতক লগ পাই প্ৰথম যেতিয়া লগ পাইছিলা কেনেকুৱা অনুভৱ হৈছিল? খুব বেছি মানে মোৰ ভাল অনুভৱ, কাৰণ মই তেখেতক সপোন মানে কি সৰুতে টিভিত দেখা হেল্ল' ব্ৰাদাৰ এখন মুভি চাইছিলোঁ তেখেতৰ। তেতিয়া তেখেতৰ মানে যিটো তেখেতৰ মানে কি ইমান ধুনীয়া তেখেত দেখিবলৈ, একচুৱেলি তেওঁ ওচৰৰ পৰাও খুব ধুনীয়া, মানে হিউজ হয় মানুহজন। তো সপোনত ভাবা নাছিলোঁ, কাৰণ মই সামান্য গাঁৱৰ পৰা বিলং কৰোঁ, গৈ গুৱাহাটীত মই চিৰিয়েল কৰি আছোঁ, ঠিক আছে, কিন্তু ডাঙৰ সপোনটো দেখিছিলোঁ, নেদেখা নহয়। কিন্তু কষ্টৰ ফলটো পাইছোঁ, ভাল লাগিছে। আৰু তেখেতৰ লগত যেতিয়া মই যিদিনাখন ফাৰ্ষ্ট মই কাম কৰিছোঁ, যিদিনাখন ছেটত ফাৰ্ষ্ট আহিছে, মানুহজন ইমানেই কাইণ্ড, ইমানেই ডাউন টু আৰ্থ মানুহজন, ধুনীয়াকৈ বুজাইছে কালিন্দি এনেকৈ কৰিবা, কালিন্দি কেনেকৈ কৰিবা। তো মই সঁচাকৈ কৈছোঁ তেখেতৰ কাম কৰি মোক খুব বেছি ভাল লাগিছে। এগৰাকী শিল্পীৰ ক্ষেত্ৰত ধৰা নিজৰতো কষ্ট থাকেই, তাৰ উপৰিও অন্য এগৰাকীৰ মানে আশীৰ্বাদ থাকে পিছফালত। আপুনি কাৰ আশীৰ্বাদত আচলতে? হয়, এইটো ন' ডাউট, আৰু মা পাপাৰ আশীৰ্বাদ অলৱেজ। মা খুব ছাপৰ্টিভ হয়। মোৰ মা বহুত ক্ষেত্ৰত ছাপৰ্ট কৰিছিলে মোৰ পাপা। তো সিহঁত ফেমিলি, আৰু গোটেই ফেমিলি, নট অনলি মোৰ মা পাপা, মোৰ বা দুজনীও আছে, ভিনদেউ, ইহঁত গোটেইবোৰে মোক ছাপৰ্ট কৰিছিলে। কিন্তু এই লাইনটোত মই অকলে বহুতখিনি ষ্ট্ৰাগল কৰিছোঁ। তেখেত আছে মোৰ বেকত, ন' ডাউট, কিন্তু মই এই যাত্ৰাটোত বহুত কষ্ট মই অকলে কৰিছোঁ। আৰু কালিন্দ্ৰী দাসৰ সৈতে সঞ্জয় কলিতাই এক সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল, সেই সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়ালোঁ।